তেখেতো নাই। আমিনুল ইসলাম সিনিয়র। মাননীয় সভাপতি মহোদয়, বাজেটৰ যিটো লেখানুদান যিটো বিত্তমন্ত্ৰী মহোদয়ে দাঙি আমাৰ সদনত উপস্থাপন কৰিছে, এই লেখানুদানত যোৱা 5টা বছৰৰ বাজেটৰ এটা সাৰাংশ, যোৱা 5 বছৰৰ বাজেটৰ এটা সংক্ষিপ্ত সাৰাংশ তেখেতে ইয়াত উল্লেখ কৰিছে। কিন্তু আমি যি দেখা পাইছোঁ এই বাজেটত আমাৰ প্ৰত্যাশা যিমান আছিল অসমবাসীৰ, সেই প্ৰত্যাশা কিন্তু ইয়াত নাই। মানে আচ্ছেদ দিনৰ যিটো প্ৰতিশ্ৰুতি বা ভাল দিন আহাৰ যিটো কথা আছিল, এই 5 বছৰৰ শেষৰটো লেখানুদানৰ বিত্তমন্ত্ৰীৰ বক্তব্যত আমি দেখা পালোঁ যে এইটো নিৰ্বাচনমুখী কিছু হিতাধিকাৰীৰ মানে ক্ৰয় কৰি ভোট ক্ৰয় কৰাৰ এটা পৰিকল্পনাৰ বাহিৰে বেলেগ একো আমি উল্লেখযোগ্য দেখা নাপালোঁ। আৰু সেইকাৰণেই মানে আমি এইটো ক'বলৈ বাধ্য হৈছোঁ যে যেতিয়া আমি এই বাজেটত এনেকুৱা এটা চিত্ৰ দেখা পাওঁ তেতিয়া আমি হতাশ হওঁ। যিটো কথা কবিৰ ভাষাত ক'ব গ'লে अपने हाकिम से फकीरी पर तरस आती है, अपने हाकिम के फकीरी पर तरस आती है, जो गरीबों से पसीने की कमाई मांगते हैं, जो गरीबों से पसीने की कमाई मांगे, उजले दिन से तो बहुत अच्छे थी काले रातें, उजले दिन से तो बहुत अच्छे थी काली रातें, ऐसी आज़ादी की हर शख्स रिहाई मांगे, ऐसी आज़ादी की हर शख्स रिहाई मांगे। মানে এনেকুৱা উজ্জ্বল দিনতকৈ ভাল দিনতকৈ সেই কোলা ৰাতিটোও ভাল আছিল, এনেকুৱা এটা অনুভৱ হৈছে। সভাপতি মহোদয়, এই বাজেটত যদি আপুনি চায় যে আজি যিখিনি চৰকাৰৰ গুণগান বিগত 5 বছৰত গোৱা হৈছে, আজি অৰুণোদয় আঁচনি দিয়া হৈছে, আমি ভাল পাইছোঁ। মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক কিছু সকাহ দিয়া হৈছে, আমি ভাল পাইছোঁ। কিন্তু যদি তাৰ সমান্তৰালকৈ মূল্যবৃদ্ধি নঘটালেহেঁতেন, অৰুণোদয় দিয়া হৈছে 1250 টকা এটা পৰিয়ালক, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি যিটো ঘটোৱা হৈছে সেইটো ঘটাই এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ তেওঁলোকে আগত তেওঁলোকৰ মাহেকীয়া খৰচ কেইমাহমান আগতে যিমান টকা তেওঁলোকৰ বছৰৰ খৰচ তেওঁলোকৰ চলি গৈছিলে, এতিয়া কিন্তু সেই একেখিনি বজাৰ সমাৰৰ কাৰণে তেওঁলোকে 6-7 হাজাৰ টকা অতিৰিক্তকৈ তেওঁলোকে ভৰিব লগা হৈছে। অৰ্থাৎ মাহে পাই আছে 1250 আৰু বছৰত তেওঁলোকে 7-8 হাজাৰ টকাকৈ অতিৰিক্ত তেওঁলোকে মূল্য বৃদ্ধিৰ কাৰণে ভৰিব লগা হৈ আছে। মানে কাৱৈ মাছৰ তেল দি কাৱৈ ভাজা বুলি এটা কথা আছে, কাৱৈ মাছৰ তেল দি কাৱৈ ভাজা, মানে গতিকে এই কামটো কিন্তু ইয়াত হৈ আছে। আৰু এটা কথা যে ধাৰ ঋণ লৈ আজি যদি 2 লাখ কোটি টকাৰ ধাৰ লৈ ইয়াত মহিলা উদ্যমিতা আঁচনি বা বিভিন্ন নামত আমি হিতাধিকাৰীক দি আমি মানে ভোট ক্ৰয় কৰোঁ, এডভান্স পইচা ইলেকশ্যনৰ সময়ত নিদিলোঁ, আমি বিভিন্ন লাইনত হিতাধিকাৰীক দি পেলাই তোমালোকৰ কাৰ ঘৰত আঁচনি পোৱা নাই, যাতে ইলেকশ্যনৰ সময়ত আমি ভোটটো কালেক্ট কৰিব পাৰোঁ। আৰু ইমান ধাৰ, এই ধাৰটো কাৰ মূৰত? কালি যদি এই চৰকাৰ নাথাকে, আমাৰ বিত্তমন্ত্ৰী মুখ্যমন্ত্ৰী যদি এই চৰকাৰত নাথাকে, এই ধাৰবিলাক কিন্তু ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মা বা আমাৰ অজন্তা নগলৈ বহিৰাজ্য তাৰ পৰা বা বিভিন্ন বেংকৰ পৰা চিঠি নাহিব যে আপোনালোকে নিজে ধাৰ লৈছিল আমাক দিয়ক। ধাৰটো কিন্তু অসমবাসীৰ মূৰত পেলাই থৈ যাব, অসমৰ এই 3.5 কোটি মানুহৰ মূৰত পৰি থাকিব, যাক এই আঁচনিবিলাক লৈ ধাৰ লৈ ঋণ লৈ যাক তেওঁলোকে হিতাধিকাৰী হিচাপে আঁচনি দি আছে, তেওঁলোকৰ মূৰতে ধাৰটো কিন্তু দি আছে। মানে মোক কোনোবাই ঘৰ বনাই দি আছে, মোৰ নামতেই বেংকত লোন লৈ, মোৰ নামত লোন লৈ মোৰকেই ঘৰ বনাই দি আছে আৰু কৈ আছে বা তোমাৰ ডাঙৰ উপকাৰ কৰিলোঁ, কিন্তু সেই ধাৰটো আকৌ মোৰ মূৰতে থাকিব, যোনে মোৰ ইমান উপকাৰ কৰি আছে তেওঁৰ মূৰত কিন্তু নাথাকে। গতিকে এই কথাবিলাক অসমবাসীয়ে বুজি পাব লাগিব যে কাৱৈ মাছৰ তেল দি কাৱৈ ভাজি কেনেকৈ ভোট সংগ্ৰহৰ আহিলা হিচাপে এই বাজেট আৰু লেখানুদানক ব্যৱহাৰ কৰা হয়, অসমবাসীয়ে এইবিলাক লাহে লাহে বুজি পাব। আৰু যিয়ে নহওক, মাননীয় সভাপতি মহোদয়, আজি যদি এই বাস্তৱ চিত্ৰটো দেখা যায় যে অসমত আমি দেখিছোঁ যে NHM-ৰ কৰ্মচাৰীসকল আজি হাহাকাৰ, তেওঁলোকৰ ভৱিষ্যত কি হ'ব? 108-ৰ কৰ্মচাৰীসকলে আমাক বিভিন্ন সময়ত লগ পালে কান্দি থাকে।
108ত তেওঁলোকৰো এটা ভৱিষ্যত আছিল, সপোন আছিল। গাঁও প্ৰধানসকলে তেওঁলোকৰ কাৰ্যালয় বিচাৰিছিল, গাঁও প্ৰধানসকলৰ বিভিন্ন দাবীত সমস্যাত, কিন্তু তেওঁলোকক চৰকাৰে আৰ্থিক দোহাই দি পেলাই তেওঁলোকৰ একো সমস্যাৰ সমাধান নকৰিলে। অংগনবাদী কৰ্মীসকলে ইয়াত বহুত দিন আন্দোলন কৰিলে, তেওঁলোকক মানে কণা সাহস পতান দিয়াৰ নিচিনা সামান্য সকাহ দিয়া হ'ল। আশা কৰ্মীসকলেও তেওঁলোকে বিভিন্ন সময়ত আন্দোলন কৰে, আনকি ৰান্ধনী আশা কৰ্মী সহায়িকাৰ লগতে মানে মিড ডে মিলৰ ৰান্ধনীসকলেও বিভিন্ন সময়ত আন্দোলন কৰি আছে। তেওঁলোকৰ দাবীও চৰকাৰে মানি নল'লে। তাৰপিছত জীৱিকা সখী, পশু সখী, তেওঁলোকেও বিভিন্ন সময়ত বিভিন্ন দাবী কৰিছে, চৰকাৰে আৰ্থিক দোহাই দি তেওঁলোকৰ সমস্যাবিলাকো সমাধান নকৰিলে। সময় শেষ হৈছে কনচমুকৰ। না, মই আমাৰ দলৰ পিছৰ বক্তাজন নাই, গোটেইখিনি সময় মই পাম, তেখেত আপুনি মাত্ৰ 7 মিনিট পাব। না, মোৰ আমাৰ পিছৰ বক্তাজন আগৰ কেইজনে 13 মিনিট আৰু 10 মিনিট 23 মিনিট কৰি গ'ল, মাত্ৰ 7 মিনিট আছে। নহয়, পিছৰ আৰু এজন আছে। যিয়ে নহওক, এতিয়া কথা হ'ল এই সমস্যাবিলাক আমি চাব লাগিব। আজি আমি দেখিছোঁ যে ৰাস্তা ঘাট চৰকাৰে বনাইছে। আমাৰ এই এৰাবাৰীৰ পৰা ছিংগিয়া যোৱা ৰাস্তাটো তেলীয়াপতাৰ ৰাস্তাৰ ওপৰত আঁঠু পানীৰ ওপৰত থাকে। পকা ৰাস্তা এনেকৈ বনাইছে, তাৰ ওপৰত আঁঠু পানী। গতিকে আমি দেখিছোঁ জুৰীয়া বজাৰত যি কদৰ্য ৰূপ, মানে তাত একেবাৰে চাফ চিকুণ নাই। জুৰীয়া বজাৰত আজি যদি বজাৰৰ গেলা পচাবিলাক ওলাই যোৱাৰ কোনো ড্ৰেইনেজ ছিষ্টেম নাই। আমি দেখিছোঁ যে তিনিচুকীয়া দলনিজুৰিৰ পৰা তিনিচুকীয়ালৈ যোৱা ৰাস্তাত এটা কাঠৰ দলং, গাড়ী পাৰ কৰিব নোৱাৰি। হাতীপাৰাত তাত এটা দলং আছে, নগৰাণীলৈ যোৱা সেই দলংটোত তাত গাড়ী পাৰ কৰিব নোৱাৰি। আমি দেখিছোঁ মাহগুৰিৰ পৰা এলংজুৰি যোৱা ৰাস্তাৰ দলং বিধ্বস্ত ৰূপ, এইবিলাকত কাঠৰ দলং, এইবিলাকত গাড়ী চলাব নোৱাৰি। আনকি বিভিন্ন কাঠৰ দলংবিলাক, আজি গাঁৱৰ অৱস্থাবিলাক চালে দুখ লাগে। আৰু এটা চবতকৈ ভয়ানক কথা মাননীয় সভাপতি মহোদয় আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ, সমষ্টি পুনৰ্গঠনৰ পিছত হ'ল কি, যিবিলাক এলেকা নতুন সমষ্টিত পৰিল, আজি মই ঢিং সমষ্টিৰ 3বাৰৰ বিধায়ক। ইয়াত মোৰ সমষ্টিত যি বৰালিমাৰী ফুৰহানিয়া টিম, এলেকাডিং, দগাঁও ডিংগাঁও, আলিটাঙৰি, জামগুৰি পঞ্চায়তবিলাক মোৰ আগত ঢিং সমষ্টিত আছিল, বৰ্তমান ৰূপহীত। ইয়াত বালুচৰ বজাৰৰ পৰা ফুৰহানিয়া মুকন্দাটিৰ পৰা বালুচৰ বজাৰলৈ যোৱা ৰাস্তা এটা মই 3বাৰ ধৰি মই এইটো 1 নম্বৰত প্ৰপ'জাল দি আছোঁ। সভাপতি ডাঙৰীয়া, এইটো মই যিটো SOVD আৰু পাইছিলোঁ সেই পইচা পৰা দিছোঁ। তেওঁ মিছা কথা সদনত মিছা কথা কৈ আছে। বিহাদিগাৰ তেওঁ মিছা কথা কৈ আছে। সদনৰ বিপৰীতে মিছা কথা কৈ আছে। আপোনাৰ পিছত ক'ব। সভাপতি মহোদয় একশ্যন ল'ব লাগিব। নাই, আপুনি কওক। তদন্ত হওক, যদি মই দিয়া নাই মই প্লিজ বহক না। সভাপতি মহোদয় অলপ শিকাব। মই কি কৈ আছো, আজি শেষৰ দিন হাল্লা নকৰিব, বহকচোন। চাওকচোন কথাটো, আপুনি সমস্যাৰ কথা কৈ আছো। সদনত মিছা কথা ক'ব নালাগে না। হ'ব, পিছত আপুনি বঢ়াই দিব লাগিব। এনেকে মই কৈ আছো যে এইটো মই যোৱা 3 বছৰ ধৰি প্ৰপ'জাল দিওঁ যে বালুচৰৰ পৰা ফুৰহানিয়াটি ৰাস্তাটো হ'ব লাগে। এইটো গৈ নহয়, কৈছে এইটো ৰূপহীত পৰি গ'ল। ৰূপহীৰ বিধায়কে নিদিয়ে। কিয় নিদিয়ে? মই কৈছোঁ ঢিং সমষ্টিত এইটো ৰাস্তা আগৰ পৰা ঢিং সমষ্টিৰ ৰাইজে মোক ভোট দিছে। কৈছে নাই, সমষ্টি পুনৰ্গঠন বিভাজনৰ লগে লগে কৈছে মুখ্যমন্ত্ৰী অৰ্ডাৰ দিছে যে নতুন সমষ্টিত যিখিনি পৰিছে এইখিনি আপুনি যিটো ঢিং সমষ্টিৰ কোটাৰ পৰা দিছে এই টকাটো ইয়াত নহ'ব। 3 বছৰ আগত ৰাস্তাটো হৈ গ'লে হয়, 2 বছৰ আগতে এইটো মই মুখ্যমন্ত্ৰীক নিজে লগ ধৰিলোঁ। আনকি শিৱামণি বৰা বটদ্ৰৱাৰ বিধায়ক, এতিয়া তেওঁৰ সমষ্টি নাই। মই শিৱামণি বৰাক ক'লোঁ আপুনি আহক, আপুনিও মুখ্যমন্ত্ৰীক কওক যে আমাৰ পুৰণা সমষ্টি যিখিনি আছিল সেইখিনিত যাতে আমি প্ৰপ'জাল দিয়া মতে কাম হয়। এতিয়া আমি যিটো পইচা দিওঁ, ইঞ্জিনিয়াৰে কয় যে আপুনি পইচাটো ধৰিছে ঢিং সমষ্টিৰ কোটাত যিহেতু ৰূপহীত পৰি গ'ল এতিয়া, কিন্তু পইচাটো ৰূপহীৰ ফাণ্ডৰ পৰা আহিব লাগিব। গতিকে যোৱা 3 বছৰ মই লিখি দিওঁ, এইটো পিছত গৈ নহয়। এই বছৰ তাৰপিছত যিয়ে নহওক মুখ্যমন্ত্ৰীক মই স্পেচিয়েলি লগ ধৰিলোঁ যে এইবাৰ যদি নহয়, যে এইটো ৰূপহীত পৰি গ'ল বুলি মোৰ হেৰিত নহ'ব। বছৰটো দিয়ে তেওঁ কেনেকৈ 3 বছৰ আগত দি গ'ল? তেওঁ 3 বছৰ আগত কেনেকৈ দিব পাৰিলে? বিত্তমন্ত্ৰীয়ে মিছা কথাবিলাক সদনত কৈ আছে। তেনেকুৱা নাপায় নহয়। উত্তৰ দিবলৈ তেনেহ'লে আপুনি গোটেই উত্তৰটো বহক না। যদি বিজেপি দলৰ মন্ত্ৰীৰ হয় যদি তেখেতে উত্তৰ দিব। 3 বছৰ আগত উত্তৰ দিব। যদি বিজেপিৰ লগত হলিগুলি আছে, বিজেপিৰ মন্ত্ৰী হয় গোটেই উত্তৰখিনি তেখেতে দিব। আপোনাৰ সময় শেষ হৈছে। বিজেপিৰ আপোনাৰ সময় শেষ হৈছে, বহক। তেখেতে দিব। বহক, হ'ব।
নাও অনেবল মেম্বাৰ প্লিজ প্লিজ আপোনাৰ সময় শেষ বহক নাই আপোনাৰ সময় শেষ হৈছে মোক বাৰে বাৰে প্লিজ কনক্লুড আৰু এটা কথা আপুনি শেষ কৰক মোৰ ক'ব দিয়ক তাৰপিছত আৰু এটা কথা এই গৰাখহনীয়া আক্ৰান্ত যিখিনি বুৰবান্ধা আৰু বৰগুলি গৰাখহনীয়াত বহুত ভূমি তাত গ'ল বৰগুলি আৰু বুৰবান্ধা যিপি তাত কিন্তু পাৰ্মানেণ্ট প্ৰটেকশ্যন হোৱা নাই এতিয়া পানী কমিছে কাৰণে তাত গৰাখহনীয়াটো হৈ থকা নাই এইটো মই ইয়াত উল্লেখ কৰিলোঁ তাৰপিছত আমি দেখিছোঁ যে যিবিলাক স্কুল চৰ চাপৰিত যিবিলাক উচ্ছেদ কৰা হ'ল সেই উচ্ছেদবিলাকত আইৰমাৰী গুলিপাৰ বাঘাটাপুৰ গণেশটাপুৰ লাঠিমাৰী তাত স্কুলবিলাক মই অতি কম সময়ত হেৰি কৰি আছোঁ সেইবিলাকত আজি মোৰ 101 নম্বৰ তৰাবিহীন প্ৰশ্নৰ উত্তৰত চৰকাৰে দিছে যে সেই স্কুল বিল্ডিংবিলাক বনাওঁতে 68 কোটি 90 লাখ টকা খৰচ হৈছিল যিবিলাক উচ্ছেদ কৰা হ'ল সেইবিলাক এতিয়া আমাৰ কথা হ'ল যে তাত ফৰেষ্ট এৰিয়া নাছিল যাৰ কাৰণে স্কুলবিলাক বনোৱা হ'ল আৰু 68 কোটি টকা তাত খৰচ কৰা হ'ল এই স্কুলৰ বিল্ডিং বনাওঁতে এতিয়া ফৰেষ্ট বনাই স্কুলবিলাক উচ্ছেদ কৰা হ'ল আৰু তাৰ পৰা স্কুলবিলাক ভাঙি দিয়া হ'ল চৰকাৰৰ এই পইচাটো অপচয় কিয় হ'ল গতিকে এই গোটেই কথাবিলাক আমি এতিয়া আপোনাৰ জৰিয়তে আমি চৰকাৰক কৈছোঁ যাতে এই তাত যিসকল ল'ৰা ছোৱালী আজি এই চৰচাপৰিত তেওঁলোক স্কুলবিহীন হৈ গ'ল উচ্ছেদ কৰাৰ কাৰণে ল'ৰা ছোৱালী কোনো স্কুলত যাব পৰা নাই কিন্তু সেই তেওঁলোকক যাতে মূল ক্ষতিকৰণ কৰি তেওঁলোকক যাতে ৰাইট টু এডুকেশ্যন এক্টৰ অধীনত বাধ্যতামূলক প্ৰাথমিক শিক্ষা যাতে তেওঁলোকক দিব পৰা যায় তাৰ ব্যৱস্থা কিন্তু চৰকাৰে কৰিব লাগিব আৰু মাদ্ৰাছা এক্টটো তেওঁলোকে হেৰি কৰিলে এই গোটেইখিনি আপুনি বহুত সময় ল'লে চৰকাৰৰ কাৰণে আমি এই যিটো লেখানুদান এই লেখানুদানটো এটা এতিয়া মাননীয় সদস্য ধৰ্মেশ্বৰ কোঁৱৰ বাজেট বুলি আমি উল্লেখ কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ